কাৰেণ্ট কণ্ডাক্ট কৰিব পৰা কথা এইটো ডিপেণ্ড কৰে তোমাৰ সয়েলৰ প্ৰডিউশ্যনটোত কিমান টোটেল ডিজল্ভ সল্ট আছে সল্টখিনি কিহৰ কাৰণে লাগে অবভিয়াছলি প্লেণ্টছৰ গ্ৰ'থৰ কাৰণে লাগে মানে এইটো আল্টিমেটলি আমি কি ফাৰ্মাৰ্ছৰ সয়েলটো এনালাইচিছ কৰিছোঁ যাতে গম পাওঁ যে তাত সল্টৰ পৰিমাণ কিমান আছে যিমানে এটা মানে ৰেঞ্জত থাকে হেল্থি ৰেঞ্জত থাকে সিমানে বেছি গছজোপাৰ কাৰণে খেতিটোৰ কাৰণে ভাল হয় গতিকে সেইটোকে এনালাইজ কৰিছোঁ ইচিটো কি কৰে কিমান ডিজল্ভ সল্ট আছে তাৰ হিচাপটো এতিয়া এটা ৰিলেশ্যন লুজলি থাকিব পাৰে তোমাৰ পি এইচটো যিমানেই এচিডিক হয় চইলটো সিমানেই সাধাৰণতে দেখা গৈছে যে তোমাৰ ইচিটোৰ ৰেঞ্জটো বেছি আহে এতিয়া আমাৰ হচি ষ্টেপবিলাক মনত আছে নাই বাৰু এইটো ব্লেংক নেগেটিভ কন্ট্ৰল ইয়াত সয়েলৰ বাহিৰে সব দিছোঁ ইয়াত যোনবোৰ দিছোঁ ইয়াত লাগিব দিছোঁ ইয়াত কি দিছোঁ সয়েল দিছোঁ তাৰপিছত আমি পটেছিয়াম ডাইক্লোৰাইডটো দিছোঁ তাৰপিছত আমি মানে 10 ml দিছোঁ 20 ml সালফিউৰিক এচিড দিছোঁ আৰু ঠাণ্ডা হ'বলৈ দিছোঁ এইটো তোমাৰ আধা ঘণ্টামান ৰ'ব লাগে অলমষ্ট ঠাণ্ডা হৈ যাব এতিয়া আমি ইয়াত আমাৰ মাৰ্ক কৰা হৈছে 200 ml 200 ml কৰি আমি ইয়াতে ml আমি হেৰি মিলাব লাগিব ডিষ্টিল ৱাটাৰটো দিব লাগিব এডজাষ্ট কৰি ঠিক আছে এতিয়া আকৌ চাব পাৰোঁ তোমালোকে অকণমান গৰম হৈ যায় আমি সোডিয়াম ফ্লোরাইড দিম মাইনৰ হয় ন আমি মেজৰৰ ষ্টুডেণ্ট হয় মেজৰ মানে বহুত ডিফাৰেন্স আছে